প্ৰথমতে আপোনালোকে চাই লওক এই যিখন নোটিছ ইম্পৰ্টেণ্ট নোটিছ ফৰ CMAA 3.0 এপ্লিকেণ্ট অৰ্থাৎ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান অথবা CMAA 3.0 যিখন নোটিছ সেইখন নোটিছ কিন্তু ইয়াতে দেখুৱাই আছে। এতিয়া কথা হ'ল আপোনালোকে যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ বাবে নতুনকৈ এপ্লিকেশ্যন কৰিব বুলি ভাবি আছে বা কেতিয়াৰ পৰা এপ্লিকেশ্যন হ'ব বা কেনেকৈ আপোনালোকে ফৰ্ম ফিল আপ কৰিব লাগিব এই বিষয়সমূহ লৈ যদি ভাবি আছে তেনে ক্ষেত্ৰত কিন্তু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। তো আপোনালোকে যদি মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযানৰ বাবে নাজানে তেনে ক্ষেত্ৰত মই আপোনালোকক প্ৰথমতে এটা কথা জনাই দিব বিচাৰোঁ, সেয়া হ'ল যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিৰ জৰিয়তে যিসকল নেকি শিক্ষিত নিবনুৱা যুৱক যুৱতী আছে সেইসকলক 2 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয় আৰু যিসকল নেকি ব্যৱসায়িক ল'ব বিচাৰে সেইসকলক 5 লাখ টকালৈকে আৰ্থিক সাহায্য দিয়া হয়। এতিয়া প্ৰথমতে আৰু এটা কথা ক্লিয়াৰ কৰি দিওঁ, ধৰি লওক আপোনালোকক যে 2 লাখ টকা দিলে 2 লাখ টকাৰ পৰা কিন্তু 1 লাখ টকা আপোনালোকে ৰিটাৰ্ণ কৰিব লাগিব, মানে আপোনালোকে কিস্তি মানে আপোনালোকক লোন হিচাপে দিয়া হ'ব। সেই লোনটো আপোনালোকে 5 বছৰ পিছত ৰিটাৰ্ণ কৰিব লাগিব। মানে মই আপোনালোকক বুজাই দি আছোঁ, ইতিমধ্যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল 1 আৰু 2ৰ জৰিয়তে কি কৰা হৈছে 1 লাখ যুৱক যুৱতীক 1 লাখকৈ টকা প্ৰথমতে প্ৰদান কৰা হয়, ঠিক আছে। তো প্ৰথমতে কি হ'ল যিসকল নেকি 2.0 মই 2.0 সিলেকশ্যন হৈছোঁ আৰু 2.0 কি কৰিলে প্ৰথমতে 100টা চেক প্ৰদান কৰিছে আৰু সেই চেকৰ জৰিয়তে 2.0 যিসকল নেকি সিলেকশ্যন হৈছিল সেইসকলক ৭৫,০০০কৈ টকা প্ৰদান কৰিছে আৰু ২৫,০০০ টকা প্ৰদান কৰিব। কিছুদিনৰ ভিতৰতে কিন্তু ট্ৰেইনিং হ'ব, ট্ৰেইনিং হোৱাৰ পিছতে কিন্তু ২৫,০০০ টকাটো ডাইৰেক্ট বেংক একাউণ্টত প্ৰদান কৰিব। এতিয়া এই যে 1 লাখ টকা দিলে এই 1 লাখ টকাটো আপোনালোকে কি কামত ব্যৱহাৰ কৰিলে সেইটো আকৌ কি কৰিব একটা ভেৰিফিকেশ্যন হ'ব। সেই ভেৰিফিকেশ্যন হোৱাৰ পিছত যদি আপোনাক দেখা যায় যে হয় আপুনি টকাখিনি সঠিক কামত বা আপুনি ভাল কামত ব্যৱহাৰ কৰিছে তেনে ক্ষেত্ৰত আপোনালোকক আকৌ 1 লাখ টকা এটা লোন হিচাপত দিব আৰু সেই লোনটো কিন্তু আপোনালোকে 5 বছৰ পিছতহে কি কৰিব লাগিব ৰিটাৰ্ণ কৰিব লাগিব আৰু ৰিটাৰ্ণ কৰোঁতে কিন্তু আপোনালোকক কোনো ধৰণৰ ইণ্টাৰেষ্ট নালাগে। আপোনাক যি 1 লাখ টকা দিয়া হ'ব সেই 1 লাখ টকাটোৱে আপোনালোকে ৰিটাৰ্ণ কৰিব লাগিব। তো আশা কৰোঁ নিশ্চয় বুজি পাইছে ইয়াৰ মূল বিষয়বস্তু। এতিয়া কথা হ'ল আপোনালোকে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান কেনেকৈ আবেদন কৰিব পাৰিব বা নতুনকৈ কেনেকৈ আবেদন কৰিব লাগিব সেই বিষয়টো বুজাই দিম। মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 2.0ত অলৰেডি যিসকলে আবেদন কৰিছিল সেইসকলকতো টকা প্ৰদান কৰা হ'ল। এতিয়া যিসকল নেকি নতুনকৈ আবেদন কৰিব বুলি ভাবি আছে সেইসকলে কেতিয়াৰ পৰা আবেদন কৰিব পাৰিব, এখন আপোনালোকে জাননী বা এখন নটিফিকেশ্যন আপোনালোকে ইয়াতে সদায় দেখিবলৈ পাব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, তো নটিফিকেশ্যনটো আপোনালোকক দেখুৱাই আছোঁ মই তলতে। ইয়াতে ৰিফ্ৰেছ হৈ গৈছে, ইয়াতে চাওক তলত যিটো নটিফিকেশ্যন আহি আছে আপোনালোকে দেখিবলৈ পাব। ইয়াতে কিন্তু 3.0ৰ এখন জাননী বা নটিফিকেশ্যন ইয়াতে দিয়া হৈছে, আপোনালোকে দেখিবলৈ পাইছে ইম্পৰ্টেণ্ট আপডেট ফৰ CMAA 3.0 অৰ্থাৎ আপোনালোকে যিসকলে নেকি CMAA 3.0 বা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল 3.0ত আবেদন কৰিব বুলি ভাবি আছে সেইসকলৰ বাবে আপডেটটো ইয়াতে শ্ব' কৰিব। অৰ্থাৎ ইয়াতে কিন্তু অলৰেডি নটিফিকেশ্যন দিয়া হৈছিল যে আপোনালোকে মাৰ্চ মাহৰ 11 তাৰিখৰ পৰা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল অসম অভিযান 3.0ৰ বাবে আবেদন কৰিব পাৰিব। কিন্তু কি হ'ল যিহেতু ইলেকশ্যন আহিলে ইলেকশ্যনৰ বাবে কিন্তু এই আবেদন প্ৰচেছটো কি কৰিছে ষ্টপ কৰি ৰাখিছে, ঠিক আছে। আশা কৰোঁ আপোনালোকে নিশ্চয় বুজি পাইছে, এই আবেদন প্ৰচেছটো কিন্তু ষ্টপ কৰি ৰাখিছে অৰ্থাৎ এইটো স্থগিত কৰিছে যিহেতু ইলেকশ্যন হ'ল যাৰ বাবে স্থগিত কৰিছে। এতিয়া কি হ'ল যেহেতু চৰকাৰ আকৌ গঠন কৰিব 12 তাৰিখে অৰ্থাৎ অহা 12 মে তাৰিখে যেহেতু চৰকাৰখন গঠন হ'ব, চৰকাৰখন গঠন হোৱাৰ পিছতে কিন্তু আকৌ ইয়াৰ বাবে নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু এই যিখন ৱেবছাইট আছে এইখন ৱেবছাইটৰ জৰিয়তে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া কথা হ'ল ইয়াতে আবেদন কৰিবলৈ হ'লে কিন্তু কিছুমান নথিপত্ৰৰ প্ৰয়োজন হয় যিসমূহ আপোনালোকৰ প্ৰয়োজন হ'ব। তো কি কি নথিপত্ৰ লাগিব সেইকেইটা মই জনাই দিম। ইয়াৰ লগতে কিন্তু আপোনালোকে ইয়াতে আবেদন কৰিবলৈ হ'লে আপোনালোকে মাৰ্চ বি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো যেতিয়া নেকি আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব যদি আপোনালোকে নাজানে বা গম নাপায় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে আবেদন কৰিব নোৱাৰিব। গতিকে আপোনালোকে সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক। এতিয়া ধৰি লওক আপোনালোকে যদি এই আঁচনিৰ বাবে আবেদন কৰিব বিচাৰে আপোনালোকৰ কি কি নথিপত্ৰৰ প্ৰয়োজনীয়তা হ'ব পাৰে সেইটো মই আপোনালোকক বুজাই দি আছোঁ। মই কিন্তু আবেদন কৰিছিলোঁ, আপোনালোকে দেখিবলৈ পাইছে অলৰেডি আবেদন কৰিছিলোঁ 2.0 আৰু মই অলৰেডি চিলেকশ্যন হৈছোঁ আৰু ৭৫,০০০ টকাটোও পাইছোঁ। ইয়াতে চাওক এই যিটো অপশ্যন আছে ইয়াতে ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰিলে সকলো ডিটেইলছ ওলাই আহিব। মই ইয়াতে ক্লিক কৰিলোঁ। ইয়াতে ক্লিক কৰাৰ লগে লগে কিন্তু সকলো ডিটেইলছ অৰ্থাৎ আপুনি যাৰ বাবে আবেদন কৰিছে বা এপ্লিকেণ্ট ব্যক্তিগৰাকীৰ সকলো ডিটেইলছ আহি যাব। কিন্তু ইয়াতে চাওক আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় আমি সেইটো হ'ল যে আমাৰ এপ্লিকেশ্যন কৰিবলৈ কি কি নথিপত্ৰৰ প্ৰয়োজনীয়তা হ'ব পাৰে। অ'কে, তো ইয়াতে চাওক আপোনালোকক মই এপ্লিকেশ্যন কেইটা দেখুৱাই আছোঁ, কি কি ডকুমেণ্টছ লাগিব বা প্ৰয়োজন হ'ব সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে ইয়াতে মই ID প্ৰুফ মই যিটো কেইটা ডকুমেণ্টছ দিছিলোঁ ইয়াতে চাওক ID প্ৰুফ, আইডেণ্টি প্ৰুফত মই আধাৰ কাৰ্ড দিছিলোঁ, ঠিক আছে। কিন্তু ইয়াতে আপোনালোকে বিচাৰিলে আপোনালোকৰ ভোটাৰ ID বা আপোনালোকৰ
যদি আপোনালোকৰ পেন কাৰ্ড আছে পেন কাৰ্ডখনো কিন্তু আইডি প্ৰুফ হিচাপে ইয়াতে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব তাৰপিছত আহি গ'ল এড্ৰেছ প্ৰুফত মই ইয়াতে ভোটাৰ আইডি দিছোঁ আপোনালোকে বিচাৰিলে আপোনালোকৰ বেংক পাছবুক বা আপোনালোকে আধাৰ কাৰ্ড বা ভোটাৰ আইডি যিকোনো এটা ব্যৱহাৰ কৰিব পাৰিব এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট আপোনালোকে দেখি লৈছে 3 নম্বৰত এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেটটো হ'ল আপোনালোকৰ মেট্ৰিক পাছৰ বা হায়াৰ ছেকেণ্ডেৰী বা আপুনি ডিগ্ৰী কৰিছে যিটো আপোনাৰ চাৰ্টিফিকেট আছে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট সেইটো আপোনালোকে 3 নম্বৰ আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আপোনালোকে যেটো দেখিবলৈ পাইছে ইয়াতে এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এই কাৰ্ডখন কিন্তু আপোনালোকে কি কৰিব লাগিব অনলাইনতে বনাব লাগিব আৰু কাৰ্ডখন কেনেকৈ বনাব পাৰি সেই বিষয়লৈ মই অলৰেডি আগতে এটা ভিডিও আপলোড কৰিছোঁ সাগে মোৰ ইউটিউব চেনেলত যদি কৰিছোঁ মই ভিডিওৰ ডেসক্ৰিপচনত লিংক দিম অথবা যদি নিদিও তেনেক্ষেত্ৰত আপোনালোকে কমেন্টত জনালে নেক্সট ভিডিওত মই আপোনালোকক বা অন্য এটা যিকোনো ভিডিওত মই আপোনালোকক দেখুৱাম যে আপোনালোকে এক্সচেঞ্জ সাৰ্টিফিকেট কাৰ্ডখন কেনেকৈ বনাব লাগে ঠিক আছে 1 মিনিটতে বনাব পাৰিব একদম সহজ পদ্ধতিত আপোনালোকে সকলে বনাব পাৰিব বৰ্তমান সময়ত অনলাইনতে তাৰ পিছত ইয়াত আছে বেংক পাছবুক বা কেনসেল চেক অৰ্থাৎ আপোনালোকৰ বেংকৰ ডকুমেন্টছ দিব লাগিব আৰু হেকত আপোনালোকে দেখিব আছে পেন কাৰ্ডটো আপোনালোকৰ মেন্ডেটৰি লাগিব এই যি কেটা ডকুমেন্টছ দেখা পালে এই গুটেই কেটা ডকুমেন্টছ কিন্তু আপোনালোকৰ বাবে 100% প্ৰয়োজন হ'ব ঠিক আছে এপ্লিকেশন কৰাৰ সময়ত প্ৰয়োজন হ'ব ইয়াৰ পিছতো আৰু কিছুমান ডকুমেন্টছৰ প্ৰয়োজন হ'ব যেতে নেকি আপোনাৰ ইন্টাৰভিউ হ'ব ইন্টাৰভিউৰ সময়ত আপোনালোকে এক্সট্ৰা কিছুমান ডকুমেন্টছ লগত লৈ যাব লাগিব আৰু কি ডকুমেন্টছ লগত লৈ যাব লাগিব হেখিনি মই আপোনালোকক জনাই দি আছো আগৰ নিশ্চয় বুজি পাইছে এতিয়া কথা হল ইয়াৰ বাবে কিন্তু তেলেকে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই যেতে নেকি অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব লগে লগে মই ভিডিওৰ জৰিয়তে আপোনালোকক জনাই দিম হে আপোনালোকে সকলোৱে মাৰ্চবিছ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক আপোনালোকে যাতে আগতীয়াকৈ বিষয়টো জানিব পাৰে লগে লগে যেতে নেকি আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় আপোনালোকে আবেদন কৰিব পাৰে ওকে ধৰি লওক আপোনালোকে এপ্লিকেশন কৰিলে আপোনালোকৰ এপ্লিকেশন হৈ গল এপ্লিকেশন হোৱাৰ পিছতে কিন্তু আপোনালোকৰ কি হ'ব ইন্টাৰভিউ হ'ব আৰু ইন্টাৰভিউ বা আপোনালোকৰ ট্ৰেইনিংৰ বাবে কি কৰা হ'ব ইনভাইট মানে আপোনালোকক মাতি দিয়া হ'ব অৰ্থাৎ আপোনালোকৰ এটা ডেট দিয়া হ'ব আৰু আপোনালোকে সকলো কিন্তু এই ওয়েবসাইটৰ বা আপোনালোকে যে এপ্লিকেশন কৰিলে তাতে কিন্তু আপোনালোকক ইন্টাৰভিউ এটা বা আপোনালোকৰ যেটো ইন্টাৰভিউ হ'ব সেই ইন্টাৰভিউৰ বাবে আপোনালোকক এখন কি কৰা হ'ব এডমিট দিয়া হ'ব ঠিক আছে এডমিট কাৰ্ডৰ নিচিনা দিয়া হ'ব আৰু সেই কাৰ্ডখন লগত লৈ আপোনালোকে আপোনালোকৰ ডিআইজি অফিচত আপোনালোকে গৈ ইন্টাৰভিউটো দিব লাগিব এতিয়া ধৰি লওক আপোনালোকে এপ্লিকেশন কৰিলে আপোনালোকৰ এপ্লিকেশন কৰাৰ সময়ত যিখিনি ডকুমেন্টছ প্ৰপাৰ ডকুমেন্টছ আপোনালোকে দিলে দিয়াৰ পিছত যেতে নেকি আপোনালোকৰ ইন্টাৰভিউ হ'ব সেই সময়ত কিন্তু আৰু কিছুমান এক্সট্ৰা কাগজৰ প্ৰয়োজন হ'ব বা ডকুমেন্টছৰ প্ৰয়োজন হ'ব আৰু এই বিষয়টো কিন্তু বহুতেই নাজানে আৰু যাৰ বাবে কিন্তু বহুতেই সিলেকশন হোৱা নাই প্ৰপাৰ ডকুমেন্টছ দিয়াৰ পিছতো বা সিভিল স্কোৰ থকাৰ পিছত কিন্তু কিছুমানৰ ৰিজেক্ট হৈ গৈছে তো এতিয়া চাওক কিয় আপোনালোকে এই ডকুমেন্টছসমূহ লাগিব আৰু কেনেকৈ দিব লাগিব সেই বিষয় বস্তু মই দি আছো যেতে নেকি আপোনালোকক ইন্টাৰভিউৰ বাবে যাব লাগিব আপুনি সেই সময়ত আপোনালোকক কিছুমান ডকুমেন্টছ দিবলৈ ক'ব আৰু সেই কেটা ডকুমেন্টছ আপোনালোকক দিলে কি হ'ব এটা ডকুমেন্টছৰ বিপৰীত আপোনালোকক 10 কৈ মাৰ্ক দিয়া হ'ব 10ৰ ভিতৰত হয়তো আপোনালোকক 5 দিব পাৰে 7 দিব পাৰে এনেকৈ দিব অৰ্থাৎ আপোনাৰ ডকুমেন্টছ যদি প্ৰপাৰ আছে তেনেক্ষেত্ৰত 10ৰ ভিতৰতে 10ত আপোনালোকে দিব পাৰে অৰ্থাৎ 10ৰ ভিতৰত 10 দিব পাৰে এতিয়া এই যে নাম্বাৰসমূহ আপোনালোকক দিয়া হ'ব এই নাম্বাৰৰ ভিতৰত যদি আপোনাৰ বেছি নাম্বাৰ আহে তেনেক্ষেত্ৰত আপোনাৰ নামটো সিলেক্ট হ'ব আগৰ যেটো অভিজ্ঞতা সেই অভিজ্ঞতা অনুযায়ী মই আপোনালোকৰ কথাখিনি শেয়াৰ কৰি আছো এতিয়া চাওক আপোনালোকে যাতে নাম্বাৰ বেছি পায় তাৰ বাবে আপোনালোকে কি কৰিব সেই বিষয়টো মই এতিয়া আপোনালোকক বুজাইছো চাওক আপোনালোকে ধৰি লওক আপুনি এজন ডিটিবি সেন্টাৰৰ বাবে এপ্লিকেশন কৰিছে এপ্লিকেশন কৰাৰ সময়ত কিছুমান ক্যাটেগৰি থাকে সেই ক্যাটেগৰিৰ সময়ত ধৰি লওক আপুনি ডিটিবি সেন্টাৰ এটা কাম কৰি আছে বা আপোনাৰ নিজৰ ডিটিবি সেন্টাৰ আছে যাৰ বাবে আপোনালোকে এপ্লিকেশন কৰিছে ঠিক আছে এতিয়া চাওক আপোনালোকে যে ডিটিবি সেন্টাৰৰ বাবে এপ্লিকেশন কৰিলে আপুনি যে ডিটিবি কাম কৰিব পাৰে তাৰে কিন্তু আপোনাৰ এটা সাৰ্টিফিকেট প্ৰয়োজন হ'ব আপোনাৰ যে দোকান আছে দোকানৰ উদ্যম সাৰ্টিফিকেট তাৰ পিছত আপোনাৰ ট্ৰেড সাৰ্টিফিকেট এই সাৰ্টিফিকেট কিন্তু আপোনালোকৰ প্ৰয়োজন হয় এইসমূহ ডকুমেন্টছ আপোনালোকে যদি প্ৰপাৰলি মানে জমা দিব পাৰে তেনেক্ষেত্ৰত আপোনাৰ চান্সটো বহুত বেছি বাঢ়ি যায় ঠিক আছে এই কথাসমূহ বহুতে শেয়াৰ নকৰে বা বহুতে নাজানে মই আপোনালোকক কথাখিনি কৈ দিলো এই কাৰণে আপোনালোকে যাতে ডকুমেন্টছসমূহ ৰেডি কৰিব পাৰে যদি আপোনালোকৰ ধৰি লওক আপোনাৰ কম্পিউটাৰৰ ডকুমেন্টছ বা কিছুমান সাৰ্টিফিকেট আছে সেই সাৰ্টিফিকেট বা আপুনি ইলেক্ট্ৰিচিটিৰ দোকানত দিছে তেনেক্ষেত্ৰত আপোনাৰ ইলেক্ট্ৰিচিটি এটা সাৰ্টিফিকেট প্ৰয়োজন হ'ব এইসমূহ আপোনালোকে হয়তো সাৰ্টিফিকেট সকলে লাভ নকৰিব পাৰে কিন্তু মই আপোনালোকক সকলো বুজাই দিম আৰু সাৰ্টিফিকেট আপোনালোকে কোৰ পৰা কেনেকৈ অনলাইন যোগে বা অনলাইনতে আপুনি হৰু এটা এক্সাম দি আপোনালোকে কেনেকৈ সাৰ্টিফিকেটসমূহ বনাব পাৰিব মই লাহে লাহে ভিডিওসমূহৰ জৰিয়তে আপোনালোকক শেয়াৰ কৰি গৈ থাকিম এটো কিন্তু আপোনালোকৰ বাবে খুবই ইম্পৰ্টেন্ট হ'ব হে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে আপোনালোকে আগন্তুক দিনত কিন্তু খুবই লাভ হ'ব
গতিকে আপোনালোকে যদি ভাবি আছে CMAA 3.0 আবেদন কৰিব তেনে ক্ষেত্ৰত আপোনালোকে মাইগ্ৰী চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু আপোনালোকে প্ৰত্যেকটো ভিডিঅ' ফলো কৰিব তেতিয়াহে যেতিয়া নেকি ভিডিঅ'টো আহি যাব আপোনালোকে ধুনীয়াকৈ এপ্লিকেশ্যনটো কৰিব পাৰিব ওকে তো আপোনালোকে যদি এপ্লিকেশ্যন কৰাৰ সময়ত বা কিছুমান ডকুমেণ্টছ দিয়াৰ সময়ত ভুল কৰে তেনে ক্ষেত্ৰত আপোনালোকে সিলেক্ট নহয় তো আশা কৰোঁ নিশ্চয় বুজি পাইছে মই আৰু দীঘলীয়া কৰিব খোজা নাই ইয়াৰ পিছতো যদি আপোনালোকৰ কোনো ধৰণৰ কনফিউজন আছে বা কিবা জানিব বিচাৰিছে নিশ্চয় কমেণ্টত জনাব পাৰে